সাংসদ খেল মহোৎসৱৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত আমাৰ ধেমাজি জিলাৰ সন্মানীয় ভাৰতীয় জনতা পাৰ্টিৰ সভানেত্ৰী ৰূপা কামান বাইদেউ, সভাত উপস্থিত দেউৰী অট'নমাছ কাউন্সিলৰ সন্মানীয় সদস্য ৰাজেশ দেউৰী, সোণোৱাল অট'নমাছ কাউন্সিলৰ সন্মানীয় সদস্য বিজয় শইকীয়া, ধেমাজি জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় বিষয়ববীয়াসকল, ইয়াতে আমাৰ আজি এই সাংসদ খেল মহোৎসৱত নিৰীক্ষণ কৰিব অহা আমাৰ ক্ৰীড়া বিভাগৰ সন্মানীয় বিষয়ববীয়াসকল, ইয়াতে উপস্থিত আজি আমাৰ স্পৰ্ট চেলৰ TMPKৰ আমাৰ সহযোগ কৰা টংকেশ্বৰ য়েইন, আমাৰ ইয়াতে উপস্থিত হোৱা ধেমাজি জিলা মহিলা উপসভানেত্ৰী মধুস্মিতা দলে আদিকে কৰি ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সকলো কাৰ্যকৰ্তা, যুৱ মৰ্চাৰ সকলো কাৰ্যকৰ্তাক প্ৰথমে মই শ্ৰদ্ধা জনাই আজি ইয়াত আমাৰ সাংসদ খেল মহোৎসৱত অংশগ্ৰহণ কৰিব অহা প্ৰত্যেকজন আমাৰ ইয়াত অংশগ্ৰহণকাৰী খেলুৱৈসকলক ভাৰতীয় জনতা পাৰ্টি পূব জোনাই মণ্ডলৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যত উজ্জ্বল কামনা কৰি মই আজি আদৰণি বাকন কেইটামান দিব বিচাৰিছোঁ। আজি গোটেই ভাৰতবৰ্ষত সেৱা প্ৰকীকৰ জৰিয়তে নৰেন্দ্ৰ মোদীৰ আজি উঠি যিটো সপোন, এইটো প্ৰত্যেক সাংসদ সমষ্টিত আজি প্ৰত্যেক মণ্ডলত আমি ভাৰতীয় জনতা পাৰ্টিয়ে সাংসদ খেল মহোৎসৱ হিচাপে আয়োজন কৰিছোঁ। ইয়াতে যিসকল অংশগ্ৰহণকাৰী আমাৰ 13 বছৰৰ পৰা 19 বছৰ, 17 বছৰৰ পৰা 12 বছৰ ভিতৰৰ অংশগ্ৰহণকাৰীসকলে আজি যিসকল প্ৰতিযোগী ইয়াত প্ৰথম, দ্বিতীয় আৰু তৃতীয় উত্তীৰ্ণ হ'ব, এখেতসকলক লৈ আমি বিধানসভা সমষ্টি ভিত্তিত আকৌ 3টা মণ্ডলত প্ৰথম আৰু দ্বিতীয় স্থান, তৃতীয় স্থানৰ কাৰণে খেল আয়োজন কৰা হ'ব। তাত আকৌ জিকাসকলক আমি গোটেই লখিমপুৰ লোকসভা সমষ্টি ভিত্তিত আমি যিমান পাৰে তাতো আমি খেল প্ৰদৰ্শন কৰি তাৰ ওপৰত যিসকলে আকৌ একেই স্থান প্ৰাপ্ত হ'ব, এখেতসকলক আমি দিল্লীত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু এই খেলটো আমি আয়োজন কৰিছোঁ। ইয়াৰ পৰাই আমাৰ উঠি অহা প্ৰজন্মই আজি যিটো আমাৰ সাংসদ খেল মহোৎসৱৰ যোগেদি আমি গোটেই ভাৰতবৰ্ষত আমি গাঁৱৰ ভিতৰৰ যিসকল প্ৰতিভাৱান খেলুৱৈ আছে এখেতসকলক ওলাই অনাৰ কাৰণে আমি যিমান পাৰে চেষ্টা কৰিছোঁ। এইটোৰ কাৰণে আজি যিসকল খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে, আপোনালোকৰ প্ৰত্যেকজনৰ ক্ৰীড়াৰ ওপৰত যিটো আপোনালোকে ভৱিষ্যত সপোন দেখিছে, এই সপোনটো আমি যিমান পাৰে আমিও আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। এইটোৰ কাৰণে যিসকলে ইয়াতে আজি অংশগ্ৰহণ কৰিব, প্ৰত্যেকজনে কাৰোবাৰ যদি জিকাৰ পিছত ৰেজিষ্ট্ৰেশ্যন নোহোৱাও থাকি যায়, কিছুমান বিনা আমাৰ QR কোডৰ ৰেজিষ্ট্ৰেশ্যন নকৰাকৈও খেলিছে, আমি এপছটো খুলি দিছোঁ, খেলি থকা সময়তে আমি ৰেজিষ্ট্ৰেশ্যনবিলাক কৰি গৈ থাকিম। কাৰণ আপোনালোকৰ যিটো খেলৰ যোগেদি আপোনালোকে গোটেই বিশ্বজয়ৰ যিটো সপোন দেখিছে, এই সপোনটো আমি পূৰণ কৰাত আমি ভাৰতীয় জনতা পাৰ্টি পূব জোনাই মণ্ডলে যিমান পাৰে আমি সহায় সহযোগিতা আগবঢ়াই যাম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু আজিৰ এই আদৰণি ভাষণটো ইমানতে সামৰিছোঁ। জয়। আজি সাংসদ খেল মহোৎসৱত পূব জোনাই মণ্ডলৰ দ্বাৰা অনুষ্ঠিত হোৱা এই খেলপথাৰত উপস্থিত মোৰ লগত সোণোৱাল অট'নমাছৰ বিজয় শইকীয়া, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ৰাজেশ দেউৰী, ইয়াতে আমাৰ পঞ্চায়তৰ জনপ্ৰতিনিধিসকল, খেল বিভাগৰ বিষয়ববীয়াসকল, আমাৰ TMPK খেল বিভাগৰ জেনেৰেল ছেক্ৰেটাৰী ইয়াত উপস্থিত হৈছেই। আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে হিন্দী স্কুলৰ প্ৰধান শিক্ষক ৰাজু কুলি ডাঙৰীয়া, আমাৰ মাজত ভাৰতীয় জনতা পাৰ্টিৰ পূব জোনাই মণ্ডলৰ সমূহ কাৰ্যকৰ্তাসকল আৰু আজি এই সাংসদ খেল মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ অহা মোৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল
সাংবাদিক বন্ধুসকল আৰু উপস্থিত গণ্যমান্য ব্যক্তিসকল, আজি এসপ্তাহ ধৰি সাংকট খেল মহোৎসৱ ধেমাজি জিলাত আৰম্ভ হৈছে। কিছু কিছু মণ্ডলৰ খেল মহোৎসৱ ইতিমধ্যে শেষ হৈছে আৰু সমষ্টিভিত্তিক যিটো খেল কালিৰ পৰা চিচিবৰগাঁ সমষ্টিত আৰম্ভ হৈছে আৰু ধেমাজি সমষ্টিত আৰম্ভ হৈছে। জোনাই সমষ্টি আজিৰ পৰা আৰম্ভ হৈছে আৰু এই মণ্ডল ভিত্তিত যেতিয়া খেল মহোৎসৱটো শেষ হ'ব তেতিয়া আকৌ আমি সমষ্টি ভিত্তিত এই খেলটো আকৌ আৰম্ভ কৰিব লাগিব। জয়তে আজি এই খেল মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ অহা আমাৰ ইয়াতে খেলিবলৈ অহা বিভিন্ন খেল প্ৰদৰ্শন কৰিবলৈ অহা মোৰ কণ ছাত্ৰ ছাত্ৰীসকলক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আন্তৰিক শুভেচ্ছাও জ্ঞাপন কৰিছোঁ যাতে আপোনালোকৰ প্ৰতিভাৰ দ্বাৰা যাতে খেলবিলাকত প্ৰদৰ্শন কৰি আপোনালোকৰ প্ৰতিভা প্ৰদৰ্শন কৰে তাৰ কাৰণে আগতীয়াকৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই খেল মহোৎসৱ যিটো সাংকট খেল মহোৎসৱ তাৰ বহুত মহত্ব আছে। আজি এই খেল মহোৎসৱৰ দ্বাৰা আমাৰ গাঁৱৰ পৰা লুপ্ত হৈ থকা প্ৰতিভাবিলাক যাতে বিকাশ কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই প্ৰয়াস কৰিছে যাতে এই সুপ্ত হৈ থকা প্ৰতিভাবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা যাতে নিজক প্ৰদৰ্শন কৰিব পাৰে। খেলটোৱে এটা বিভাগ যিটো বিভাগৰ দ্বাৰা নিজৰ স্বাস্থ্যটোৰ উপৰিও আৰ্থিকভাৱে মানসিকভাৱে বৌদ্ধিকভাৱে নিজক বিকশিত কৰিব পাৰে। নিজক বিকশিত কৰাৰ পিছত আমি সমাজখনক বিকশিত কৰিব পাৰোঁ। আমি আজি তাৰিখত দেখিছোঁ গাঁৱৰ পৰিৱেশ যেনেকুৱা হৈ গৈ আছে যে আমি নিজৰ ল'ৰা ছোৱালীবিলাকক যদি খেলত নিয়োজিত নকৰোঁ বা খেলৰ প্ৰতি যদি আগ্ৰহ দেখুৱাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ যিটো উঠি অহা প্ৰজন্ম এই উঠি অহা প্ৰজন্মই আজি কোন দিশে ধাৱমান হৈছে সকলোৱে প্ৰত্যক্ষ কৰিছে আৰু এই যলৈ ধাৱমান হৈছে তাক যাতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ। গাঁৱৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ল'ৰা ছোৱালীয়ে যাতে নিজৰ প্ৰতিভাক বিকাশ কৰিব পাৰে আৰু সমাজখনক যাতে এটা উন্নয়নৰ দিশত লৈ যাব পাৰে তাৰ কাৰণে এই প্ৰয়াস কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সাংকট খেল মহোৎসৱৰ যোগেদি। এইকাৰণে আমি প্ৰথমতে মণ্ডল ভিত্তিত এই খেল মহোৎসৱটো আমি আৰম্ভ কৰিছোঁ যাতে আমাৰ মণ্ডলৰ ভিতৰত আমাৰ ইয়াতে পঞ্চায়তৰ যিসকল খেলুৱৈ আছে এই খেলুৱৈ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি যাতে তেখেতসকলৰ বিকাশবিলাক যাতে আমি বিকশিত কৰিব পাৰোঁ আৰু সমাজৰ মাজত লৈ গৈ আমি শেষৰজন ব্যক্তিলৈকে আমি এই প্ৰতিভাক যাতে আমি লৈ যাব পাৰোঁ আৰু সমাজৰ যিবিলাক এতিয়া অমংগল হৈ আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি এই ব্যৱস্থাৰ পৰা আমি দূৰীকৰণ কৰিব পাৰোঁ আমাৰ পিছৰ প্ৰজন্মক আমি উন্নতিৰ পথত যাতে নিব পাৰোঁ। খেলে এটা মাধ্যম যিটো মাধ্যমৰ দ্বাৰা এজন খেলুৱৈয়ে নিজৰ শাৰীৰিক মানসিক বৌদ্ধিক আৰু আৰ্থিকভাৱেও লাভান্বিত হ'ব পাৰে। আপোনালোকে দেখিছে আজি লাভলীনা বৰগোহাঁই হিমা দাস আমাৰ অলিম্পিক খেলত তেখেতসকলে নাম কৰি আহিছে। আমি অলিম্পিকলৈ নাযাওঁ কিন্তু নিজৰ ডিষ্ট্ৰিক্টত নিজৰ মণ্ডলত নিজৰ সমষ্টিত যাতে নিজৰ প্ৰতিভাবিলাক আমি বিকাশ কৰিব পাৰোঁ দেখুৱাব পাৰোঁ আৰু নিজৰ স্বাস্থ্যটোৰ প্ৰতি আমি যত্ন ল'ব পাৰোঁ তাৰ কাৰণে আপোনালোকে যত্ন কৰিব আৰু নিজে যত্ন কৰাৰ পিছত যাতে আৰু
আপোনালোকৰ যিমানবিলাক লগৰীয়া আছে তাকো আমি এই পথেদি যাতে আমি নিয়াব পাৰোঁ আৰু যোৱাব পাৰোঁ আৰু তেখেতসকলেও এই প্ৰতিবাদ প্ৰতি মানে আগ্ৰহ জন্মাব পাৰোঁ। তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সাংসদ মহোৎসৱ খেল মহোৎসৱৰ জৰিয়তে যাতে আমাৰ সুপ্ত হৈ থকা লুকাই থকা আমাৰ গাঁৱত বহুত প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীসকলক যাতে আমি এটা মঞ্চ দিব পাৰোঁ। আমি মঞ্চত তেখেতসকলৰ প্ৰতিভাবিলাক আমি উলিয়াই আনিব পাৰোঁ আৰু তেখেতসকলক আমি তেখেতসকলৰ দ্বাৰা এই ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা যাতে মঞ্চত প্ৰদৰ্শিত এই প্ৰদৰ্শন দেখি অন্য এটা ছাত্ৰ ছাত্ৰীয়ে যাতে আগ্ৰহ কৰে আৰু আজি যিটো নৱপ্ৰজন্মৰ যিটো ব্যৱস্থা হৈ আছে ড্ৰাগছৰ পৰা ধৰি পিনি যিবিলাক বেয়া কাম কৰি আছে তাৰ পৰা সমাজখনক আমি যাতে মুক্ত কৰিব পাৰোঁ, এই এটা প্ৰয়াস। এই প্ৰয়াসটোত যাতে আমি সকলোৱে সহযোগিতা কৰিব লাগে। সকলো গাঁৱৰ পৰা আহি পিনি যাতে এই খেল ধেমালিত আমি নিয়োজিত হ'ব লাগে। আজি যিসকল অহা নাই কাইলৈ যাতে এই সকল ছাত্ৰ ছাত্ৰীয়ে যাতে আহি পিনি ইয়াত আকৌ সহযোগিতা কৰিব লাগে। খেলত আপোনালোকৰ নিজৰ প্ৰতিভাবিলাক যাতে প্ৰদৰ্শন কৰিব লাগে। তাৰ কাৰণে সকলোকে অনুৰোধ জনাই পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপোনালোকৰ প্ৰতিভাবিলাক আপোনালোকে প্ৰদৰ্শন কৰি নিজৰ সুপ্ত প্ৰতিভাবিলাক বিকশিত কৰি আৰু পুৰস্কৃত হৈ যাতে সমষ্টি ভিত্তিত খেলিব পাৰে, সমষ্টিটো জয়যুক্ত হৈ যাতে ডিষ্ট্ৰিক্টত আপোনালোকৰ নামখিনি নিৰ্দিষ্ট আমি কৰিব পাৰোঁ। ডিষ্ট্ৰিক্টত যেতিয়া জয়যুক্ত হ'ব বিজয়ী হ'ব তেতিয়া আকৌ অসম ভিত্তিত আপোনালোকে এই প্ৰতিযোগিতাত আপোনালোকৰ অংশগ্ৰহণ যাতে আমি দেখিবলৈ পাওঁ তাৰ কাৰণে কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰি আজি ভাৰতীয় জনতা পাৰ্টি পূব জোনাই মণ্ডলৰ উদ্যোগত সাংসদ খেল মহোৎসৱ শুভাৰম্ভ হৈছে। আজি আমাৰ এই অনুষ্ঠানটো শুভাৰম্ভ কৰে ধেমাজি জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভানেত্ৰী ৰূপকমান বাইদেৱে। আজি আমাৰ ইয়াতে 100 মিটাৰ 200 মিটাৰ 400 মিটাৰ আৰু কাবাডী আৰু চেছ আৰু ভলীবল এই 6টা ইভেণ্ট আমাৰ সাংসদ খেল মহোৎসৱত আমাৰ ইয়াত পবা খেলপথাৰত অনুষ্ঠিত হৈছে। ইয়াতে প্ৰায় আমাৰ 150 জন আমাৰ খেলুৱৈয়ে আজি অংশগ্ৰহণ কৰিছে। প্ৰত্যেকজনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আমি আমাৰ এই সাংসদ খেল মহোৎসৱৰ জৰিয়তে গাঁৱত লুপ্ত হৈ থকা প্ৰতিভাৱান যুৱকসকল উঠি অহা প্ৰজন্ম এই আমাৰ সাংসদ খেল মহোৎসৱৰ জৰিয়তে ক্ৰীড়াৰ যোগেদি যিবিলাকে সপোন দেখিছে এই সপোনবোৰ পূৰণ হ'বৰ কাৰণে আমি যিমান পাৰে ভাৰতীয় জনতা পাৰ্টীয়ে কিঞ্চিত হ'লেও আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু ভৱিষ্যত দিনবিলাকত আমাৰ জোনাইৰ পৰাও উঠি অহা প্ৰজন্মই ভৱিষ্যত দিনত অসমক নেতৃত্ব দিয়ক, ভাৰতবৰ্ষক নেতৃত্ব দিয়ক আৰু খেলৰ জৰিয়তে স্বাস্থ্যৱান হোৱাৰ যিটো বাৰ্তা আমাক জোনাইবাসী ৰাইজক এই বাৰ্তা দিব পৰাকৈ আমি ভাৰতীয় জনতা পাৰ্টি সদায় কাম কৰি যাম আৰু প্ৰত্যেকজনক ৰাইজৰ আমি ভৱিষ্যত দিনবিলাকত এনেধৰণৰ সাংসদ খেল মহোৎসৱেই হওক যিকোনো খেলেই হওক আমি অংশগ্ৰহণ কৰিব পৰাকৈ আমাক আশীৰ্বাদটো দি দিয়ক আৰু ভৱিষ্যত দিনবিলাকত এনেধৰণৰ কাৰ্যসূচীত আপোনালোকৰ পৰা আমি সহায় সহযোগিতা বিচাৰি থাকিম। ধন্যবাদ।